জুবিন গাৰ্গৰ যিকোনো এক্সেছ যে সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে আমি উলিয়াই দিব লাগে গৰিমা গৰ্গেতো আজিলৈকে আমাক অনুৰোধ কৰা নাই কাৰণ মই দেখিছোঁ যে তেওঁলোকে চিনেমাখনৰ কামো আগুৱাই লৈ গৈ আছে ডেফিনেটলি তেওঁলোকৰ লগতো এক্সেছ থাকিব এইবিলাক হৈছে ৰাইজৰ মাজত ওলাই থকা কথা তেনেকুৱা ঘটনা সঁচা মিছাটো আমি নাজানো এই কথাবিলাক ৰাইজে ওলোৱা গৰিমা গাৰ্গেতো আমাক কোৱা নাই যদি এনেকুৱা কিবা ঘটনা আছে যে যিটো সিদ্ধাৰ্থ শৰ্মাই লুকাই ৰাখিছে প্ৰথমটো গৰিমা গৰ্গে আমাক ক'ব আৰু গৰিমা গাৰ্গৰ লগত কমিশ্যনাৰ পুলিচে সদায় কথা পাতি আছে গতিকে ফেমিলিৰ ফালৰ পৰা এইবিলাক কথা আমাক আজিলৈকে কোৱা হোৱা নাই খালি ফেমিলি এটাই কৈছে যে আপোনালোকে আমাক ন্যায় দিব কিন্তু বাকী যিবিলাক কথা সামাজিক মাধ্যমত ওলাই আছে বাতৰি কাকতত ওলাই আছে এই কথাবিলাক গৰিমা গাৰ্গে আমাক জনোৱা নাই গতিকে আপুনি যদি ভাবে বা আন কোনোবাই যদি ভাবে তেনেকুৱা কিবা তথ্য আছে মই আহ্বান জনাম আপোনালোকে যেন CIDক গৈ পোনে পোনে এই তথ্যখিনি গতাই দিয়ে তেতিয়া আমি অনুসন্ধান কৰিব পাৰিম আৰু মই ইমানো প্ৰতিশ্ৰুতি দিছোঁ যে SITক অলপ সময় দিয়ক SITয়ে যদি কৰিব নোৱাৰে বা SITৰ কাম কাজত অসমৰ ৰাইজ সন্তুষ্ট নহয় আমি ইয়াক CBI লৈকেও প্ৰেৰণ কৰিম